হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আকৌ এখন বিয়াৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এয়া হৈছে বিয়াৰ আগদিনা মেহেন্দিৰ ফাংচন ৰাখিছে সৰু কৰি। আমাৰ ঘৰৰ ওচৰৰে ছোৱালী এজনীৰ বিয়া। মই গৈ পোৱালৈকে মোটামুটি মেহেন্দি আধা শেষে, আৰু মেহেন্দি অঁকাৰ লগতে নাচ গানাও চলি আছে। কইনাৰ বায়েক কেইজনীয়ে নাচি আছে। বিয়া বুলি ক'লে আকৌ তামচা ফূৰ্তিৰ মাজতে হয়ে আৰু নাচ গানা চলে। আৰু মেহেন্দি ফাংচনত যিবিলাক মানুহ গৈছে তেওঁলোকক আলু ভজাৰ ব্যৱস্থা কৰিছে। এয়া আমাৰ বৰপেটীয়া আলু ভজা। বৰপেটা মানুহৰ আলু ভজাখনে মেইন। আমি এনেদৰে আলু ভজা খাই খুব ভাল পাওঁ। এতিয়া আমি খাই ল'ম। আৰু এইফালে মেহেন্দি আঁকিয়ে আছে। এয়া মেহেন্দি অঁকা হোৱাৰ পিছত কইনাৰ লগত একপি ফটো উঠিলোঁ। মোৰ ফালৰ পৰা কইনালৈ এয়া বিয়াৰ গিফ্ট, এখন কম্বল আনিছোঁ দিবলৈ। এয়া হ'ল পিছদিনাখনৰ ভিডিঅ'। আৰু আজি বিয়া। আমি আহোঁতে অলপ দেৰিয়ে হৈ গ'ল, পানী তোলা এইবিলাক নাপালোৱে। দৰা আহি পালে। বিয়াখন দুপৰীয়া হ'ব। জোৰোণ আৰু বিয়া একেলগে হৈছে। এতিয়া আমি দৰাক আদৰাৰ কাৰণে ৰৈ আছোঁ গেটত। দৰা কইনা ঘৰৰ পদূলিমুখ আহি পালে। এতিয়া দৰাক আদৰিবলৈ চাউল ছটিয়াই আছে, লগতে কইনাৰ মাকে আদৰি লৈ যাব। আৰু আমিও ৰৈ আছোঁ। বাকীখিনি নিয়ম কৰিব, চাই গৈ থাকিব ভিডিঅ'টো শেষলৈকে। সেয়া কইনাৰ মাকে দৰাক সোণৰ আঙুঠি পিন্ধাই দিলে। আৰু এতিয়া দৰাক আদৰি লৈ গৈ আছে ভিতৰলৈ। আৰু এতিয়া কইনাৰ ধুনীয়াকে দৰাক অলপমান দাঙি লৈ যাব। বিয়াখন ভকতীয়া নিয়মত হৈছে। আমি গৈ পাওঁতে দেৰিয়ে হ'ল। তাৰ আগতে নাম গালে ভকতকেইজনে। এতিয়া বিয়াখন আৰম্ভ হ'ব। প্ৰথমতে জোৰোণ। সেয়া জোৰোণৰ কাৰণে কইনা ৰভাতলিলৈ আহিলে ওলাই ঘৰৰ পৰা। ৰভাতলিত আহিয়ে কইনা সমাজক সেৱা জনালে। এতিয়া জোৰোণৰ গোটেইখিনি নিয়ম কৰিব।
এতিয়া দৰাই কইনাক আঙুঠি পিন্ধাই লগতে সেন্দুৰো পিন্ধাই দিব। তাৰ আগতে কইনাই দৰাক সেৱা কৰিলে। ফটো মেইন, জোৰোণ শেষ হোৱাৰ লগে লগে আমি ফটো উঠি ল'লোঁ। এতিয়া আকৌ কইনা বিয়াৰ কাৰণে ৰভাতলিলৈ ওলাই আহিলে আৰু কইনা ঘৰৰ পৰা ওলাই আহিলে বাগৰি পৰিলে, কাৰণ বাঁহ এপাত আছিলে পেণ্ডেলত, বেয়া কৰি। যা হওক ভালে ভালে তাৰপিছত উঠি আকৌ লৈ গ'ল কইনা। এয়া কইনা আহিয়ে দৰা কইনা দুয়োজনে সেৱা জনালে। মোৰ চেনেলত ইয়াৰ আগতো 4খনমান বিয়াৰ ভিডিঅ' দিয়া আছে আৰু এইখনো এখন বিয়াৰ ভিডিঅ' দিলোঁ। বাকী ভিডিঅ'বিলাকত সিমান বহুত বেছি ভিউ নাহে, বিয়াবিলাকত অলপমান দিলে আহে আৰু নাজানো কিয় বা তেনেকুৱা হৈ আছে। এতিয়া ইজনে সিজনক বৰমালা পিন্ধাই নিজৰ কৰি ল'লে। আমাৰ এইফালৰ বেছিভাগ মানুহে এশৰণীয়া ধৰ্মৰ, সেইকাৰণে বিয়াবিলাক ভকতীয়া নিয়মতে বিয়া হয়। বামুণৰ বিয়া মই এখন দিছোঁ মোৰ মাহীৰ ছোৱালীৰ বিয়াখনত, বাকীবিলাক বিয়া ভকতীয়া নিয়মৰে বিয়া। মাজে মাজে কেমেৰাটো ঘূৰাই লৈ মোৰ মুখখনো দেখাই আছোঁ, আপোনালোকে পাহৰিব পাৰে বিয়াখনত মই যে আছোঁ।
বামুণৰ বিয়াত যেনেদৰে হোমৰ চাৰিওফালে 7 পাক ঘূৰি 7টা প্ৰতিশ্ৰুতি লয় আৰু দৰা কইনাই ইজনে সিজনৰ লগত কেনেদৰে থাকিব, ঠিক একেদৰে ভকতীয়া নিয়মত দৰা কইনাই 7 খোজ আগবঢ়াই প্ৰতিশ্ৰুতি লয়। বিয়াখন ভালে ভালে হৈ গ'ল। শেষত দৰা কইনাই আৰু আশীৰ্বাদ ল'লে। বিয়াখন হৈ যোৱাৰ পিছত এয়া ভকতজনে শৰাইখন ভাঙিব, মানে প্ৰসাদ অলপমান যোগাৰ কৰিছে আৰু গৃহস্থ, সেইখিনি এতিয়া বিলাই দিব গোটেইখিনি মানুহক। এয়া বিয়াখন হৈ যোৱাৰ পিছত আমি অলপমান বাহিৰৰ ফালে বহি ল'লোঁ গোটেইবিলাকে। এতিয়া আমি ঘৰৰ গোটেইবিলাকে ভাত খাব আহিলোঁ। দৰাই এতিয়া কইনা ঘৰৰ মানুহখিনিক মান ধৰি আছে। এয়া কইনাৰ ককায়েক আৰু বৌ। এতিয়া কইনা বিদায়ৰ সময়। এইখিনিয়ে গোটেই ছোৱালীৰ কাৰণে বহুত দুখৰ সময়খিনি, কাৰণ সকলোৱে জানে ঘৰ এখনত সৰুৰ পৰা ডাঙৰ দীঘল হয়, সেইখন ঘৰ এৰি বেলেগ এখন ঘৰত যাব লগা কিমান দুখ হয়। এই দুখখিনি অকল আমাৰ ছোৱালীবিলাকেহে জানে। আমিও এদিন এনেদৰে ঘৰ এৰি গুচি আহিছিলোঁ। আৰু আমি গোটেইবিলাকে কইনাক আগবঢ়াই থ'ব আহিলোঁ। ৰিচিপশ্যন যেতিয়া দিনতে তো কইনা যোৱা চাব অহা মানুহ বহুতে হৈছে, ৰাস্তা ভৰ্তি হৈ গৈছে। বিয়াখন ভালে ভালে হৈ গ'ল। এতিয়া কইনাও দৰা ঘৰলৈ গুচি গ'ল। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈ আহোঁ।